চাংলাং ডিষ্ট্ৰিক্ট সেন্সাসকে লৈ কিনে একটা নতুন খবৰ আহিছে। আমি 2027 সেন্সাস কৰিব গৈ আছে আৰু আপোনাৰবিলাক ওচৰতে অফিচ পৰা মানুহ নাই আহিলে বি আপোনাৰবিলাক নিজে বি ঘৰতে বহি কিনে এইটো সেন্সাস কামটো কৰিব পাৰিব। এইটোকে কয় সেল্ফ ইনুমাৰেশ্যন আৰু এইটো সেল্ফ ইনুমাৰেশ্যনৰ ডেটটো দিয়া গৈছে 16 এপ্ৰিল পৰা 30 এপ্ৰিললৈকে। এইটো টাইম ভিতৰতে আপোনাৰবিলাক এইটো সেল্ফ ইনুমাৰেশ্যনটো ঘৰতে বহি কিনে বি নিজেকে কৰিব পাৰিব। তেতিয়া সবচে ফাৰ্ষ্টে কি হ'ব, সবচে ফাৰ্ষ্ট যোনটো ষ্টেপ আছে এইটোতে আপুনি যেনেকা ভি এক ব্ৰাউজাৰ থাকে, যেনেকা একটা ক্ৰম ব্ৰাউজাৰ হয়, মই এইটো আপোনাকে দেখাম ইয়াতে কি হয়। ক্ৰম ব্ৰাউজাৰ, এইটো ক্ৰম ব্ৰাউজাৰটো খুলি কিনে আপুনি তাতে একটা লিংক, যোনটো মই এতিয়া আপোনাকে মোৰ ভিজুৱেলতে আপুনি চাই পাব, লিংকটো এইটো দিম। এইটো লিংকটো টাইপ কৰি কিনে তাতে আপুনি পেজটো খুলিব। তাৰ পাছতে আপুনি এনেকা ইণ্টাৰফেচ চাই পাব, য'ত আপোনাকে নিজৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব। যেনেকা আপুনি ইয়াতে ক্লিক কৰিলে অৰুণাচল প্ৰদেশ ওলাই আহিব। বহুত বেছি ষ্টেট ওলাব, আপুনি অৰুণাচল প্ৰদেশকে সিলেক্ট কৰি কিনি তলতে আপুনি কেপচাটোকে টাইপ কৰিব লাগিব আৰু তাৰপিছতে ভেৰিফাই প্ৰচিড কৰিব লাগিব। সেকেন্ড ষ্টেপটো আপোনাকে কি কৰিব লাগিব, সেকেন্ড ষ্টেপটো আপোনাকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ ঘৰৰ যোন হেড আছে তাৰ মোবাইলটোকে এইটো এপতে, এইটো পেজতে যোনটো আপুনি লিংকটো খুলি কিনি কৰি আছে, এইটো লিংকতে আপোনাৰ মোবাইল নম্বৰ, হেড অফ দ্য ফেমিলিৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া OTP আহিব আৰু OTP আপুনি তাতে লিখি কিনি সেভ কৰিব, তাৰপিছতে আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ হৈ যাব। এইটো সেকেন্ড ষ্টেপ আছিলে। ফাৰ্ষ্ট ষ্টেপতে ক্ৰম ব্ৰাউজাৰ খুলি কিনি যোনটো লিংক দিয়া আছে এইটোকে আপুনি টাইপ কৰিব আছিলে, আৰু সেকেন্ড ষ্টেপতে হেড অফ দ্য ফেমিলিৰ মোবাইল নম্বৰটো আপুনি এণ্টাৰ কৰি কিনি OTP কাৰণে সেন্ড কৰিব লাগিছিলে। OTP আহিলে এইটো OTP এণ্টাৰ কৰি কিনে আপোনাৰ মোবাইল নম্বৰটোকে আপুনি কি কৰিব, ৰেজিষ্টাৰ কৰাব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ কৰাৰ লগে লগে আপুনি তাতে চাব লোকেশ্যন ডিটেইল আহিব। তেতিয়া আপোনাকে লোকেশ্যনটো দিব লাগিব। লোকেশ্যনতে আপুনি কি দিব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্ট নামটো দিব লাগিব, টাউন নামটো দিব লাগিব, গাঁও নামটো লিখিব লাগিব। তাৰপিছতে আপুনি কি কৰিব লাগিব, আপোনাৰ ঘৰ ক'ত আছে এইটো জাগাৰ একটা মেপ ওলাই আহিব, মানে আপোনাৰ একজেক্টলি লোকেশ্যনটো ক'ত আছে। তাৰপিছতে মেপতে আপুনি লোকেশ্যনটো একজেক্টলি মাৰ্ক কৰিব লাগিব। আপোনাৰ ঘৰৰ যোনটো লোকেশ্যন মেপতে চাই পাই আছে এইটোকে একজেক্টলি মাৰ্ক কৰিব লাগিব। এৰো থাকিব, এৰোটোকে এইটো আপোনাৰ ঘৰ তাতে লৈ যাব লাগিব আৰু তাতে মাৰ্ক কৰিব লাগিব, তাতে লগাব লাগিব। তাৰপিছতে এইটো বস্তুটোকে সেভ কৰিব লাগিব। তাৰপিছতে সেভ কৰাৰ পাছতে আপুনি নেক্সট পেজতে যাব লাগিব। নেক্সট পেজটো আহিব, তাতে ক্লিক কৰিব লাগিব আৰু তেতিয়া আপুনি নেক্সট পেজতে যালে আপোনাৰ ঘৰ বিষয়তে 33 কুৱেশ্যন, আপোনাৰ ঘৰ ভিতৰতে কি আছে নাই আছে, বা ঘৰ সাৰাউণ্ডিংতে কি আছে নাই আছে, এনেকা লৈ কিনি 33 কুৱেশ্যনছ থাকিব তাতে। আপোনাকে এইটোকে একজেক্ট আনসাৰ দিব লাগিব। তাৰপিছতে আপুনিকে এই বস্তুটোকে, আৰু এইটো ইমান টাফ কুৱেশ্যন নাই আছে, ইজি কুৱেশ্যন হ'ব। এইবিলাক আপুনি আনসাৰ কৰি কিনি এই বস্তুটোকে সাবমিট কৰিব লাগিব। লেকিন সাবমিট কৰাৰ আগতে আপুনি একটা কামটো কৰিব লাগিব। এইটো আপুনি একবাৰ যি আনসাৰ লিখিছে, 33 কুৱেশ্যনছৰ যি আনসাৰ লিখিছে এইটো একবাৰ ৰিচেক কৰি ল'ব। কি কাৰণে সাবমিট কৰাৰ পাছতে আৰু এডিটটো নাই হ'ব। এইটো কাৰণে আপুনি একবাৰ ৰিচেক কৰি কিনি তাৰপিছতেহে এইটো আপুনি সাবমিট কৰিব। তাৰপিছতে সাবমিট কৰি দিয়াৰ পিছতে কি হ'ব, আপোনাৰ কাৰণে একটা সেল্ফ ইনুমাৰেশ্যন ID কৈ থাকে, এইটো ওলাই আহিব। এইটো আপুনি সেভ কৰি থ'ব লাগিব। তেতিয়া এইটো যোনটো ID পৰা কি হ'ব, যেতিয়া 1 মে পৰা 1 মে 2026 পৰা ইনুমাৰেটৰ এপইণ্টেড ইনুমাৰেটৰ যোনটো গভৰ্ণমেণ্ট পৰা এপইণ্টেড হৈছে, এইবিলাক আপোনাৰ ঘৰ আহিব। ঘৰ আহাতে কি হ'ব, আপুনি এইটো ID নম্বৰটো কৈ দিলে আপোনাকে বেছি কথা ক'ব নাই হ'ব। আপুনি অলৰেডি সবটো কৰি থৈছে, তেতিয়া ইনুমাৰেটৰকে অলপ ইজি হৈ যাব। সি ডাইৰেক্টলি বস্তুটোকে মোবাইলতে আপডেট কৰি দিব। এনেকা কৰি আপুনি সেন্সাসকে জানিছে, পাৰ্টিচিপেট কৰিছে আৰু নিজৰ কণ্ট্ৰিবিউশ্যন দিছে। থেংক ইউ।